মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছোঁ আন্তৰিক আদৰণি প্ৰিয় দৰ্শক। অসমত 102খন আসনেৰে NDA বিজেপি নেতৃত্বাধীন NDAৰ অভূতপূৰ্ব ঐতিহাসিক বিজয়। পশ্চিমবংগত 203খন আসনেৰে বিজেপিৰ ক্ষমতা দখল, মমতা বেনাৰ্জী ক্ষমতাচ্যুত। পুডুচেৰীত NDAৰ চৰকাৰ, একমাত্ৰ কেৰালাত কংগ্ৰেছে চৰকাৰ গঠনৰ ফালে অগ্ৰসৰ হৈছে UDF এলায়েন্সত, আৰু তামিলনাডুত TNV যি 24 চনত দল গঠন কৰি 26ত এতিয়া 100ৰো অধিক আসন লাভ কৰিবলৈ সক্ষম হৈছে, 108খন। বিজয় যিজন এক্টৰ, যিজন অভিনেতা আছিল সিদিনাখনলৈকে, আজি ৰাজনীতিকৰ ৰূপত 108খন আসন লাভ কৰি তামিলনাডুত একক সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰিছে। অসমত বিৰোধী পক্ষ বিধ্বস্ত শব্দটো খুব লিমিটেড হ'ব, ইয়াতকৈ যদি কিবা অধিক ভাষা প্ৰয়োগ কৰিব পাৰি মই নাজানো, কিন্তু হিন্দু সংখ্যাগৰিষ্ঠতা থকা মাত্ৰ 2খন আসনত বিৰোধী পক্ষই তেওঁলোকৰ বিজয় সাব্যস্ত কৰিবলৈ অগ্ৰসৰ হৈছে। সেই দুখন হৈছে শিৱসাগৰ আৰু নাওবৈচা। কংগ্ৰেছ আৰু ইয়াৰ এলায়েন্সে 21খন আসনত অগ্ৰগতি লাভ কৰিছে। 19খন আসনত কংগ্ৰেছ আৰু 2খন আসনত ৰাইজৰ দল। AIUDFে 2খন আসনত বদৰুদ্দিন আজমল জয়ী হৈছে। ইয়াৰ বাহিৰে আচৰিত ধৰণে অপ্ৰত্যাশিতভাৱে বিজেপি আৰু ইয়াৰ এলায়েন্সে 102খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। অপ্ৰত্যাশিত বুলি মই এইকাৰণে কৈছোঁ যে বিজেপিৰ চৰকাৰ হ'ব এই কথাটো সকলোৱে জানিছিল। এক্সিট পলতো 100ৰ ওপৰ আসন NDA পাব বুলি, এলায়েন্সে পাব বুলি ঘোষণা কৰা গৈছিল, কিন্তু তথাপিও বহু চিটত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ধাৰণা কৰা হৈছিল, যিবোৰত প্ৰতিদ্বন্দ্বিতা নহ'ল। যেনে যোৰহাটত গৌৰৱ গগৈ 18,000ৰো অধিক ভোটৰ ব্যৱধানত পৰাজিত হ'ল। খোৱাঙত লুৰিণজ্যোতি গগৈ বৃহৎ ব্যৱধানত পৰাজিত হ'ল। দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ 1 লাখৰ ওপৰ ভোট পালে। মীৰা বৰঠাকুৰ যি কংগ্ৰেছৰ প্ৰাৰ্থী 50,000ৰো অধিক ভোটৰ পাৰ্থক্যত পৰাজিত হৈছে। গতিকে যিবোৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভবা হৈছিল সেইবোৰতো প্ৰতিদ্বন্দ্বিতা সম্পূৰ্ণ নহ'ল। এই ঘটনাটোৰ এই যে পশ্চিমবংগ, অসম, এইবিলাকত বিজেপিৰ নতুন ৰূপত বিজেপি আগ্ৰাসন বা বিজেপিৰ যি গতি, এই গতি এতিয়া বিশ্লেষণৰ সময়। এই মুহূৰ্তত ষ্টুডিঅ'ৰ মজিয়াত আমি নিমন্ত্ৰণ কৰিছিলোঁ সাংসদ, বিজেপি দলৰ সাংসদ আৰু বিজেপি ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ অধ্যক্ষ প্ৰদান বৰুৱা। তেখেতৰ লগত আছে অধ্যাপক বিকাশ ত্ৰিপাঠী। খন্তেক সময়ৰ পাছতে আমাৰ লগত যোগদান কৰিব অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী ডক্টৰ জয়নাথ শৰ্মা, আৰু নগাঁৱৰ পৰা সংযোজিত হ'ব ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ এতিয়াও সেই চূড়ান্ত চাৰ্টিফিকেটখন পাবলৈ বাকী আছে, গতিকে তেখেত কাউণ্টিং চেণ্টাৰত ব্যস্ত আছে। মই পোনপ্ৰথমেই প্ৰদান বৰুৱাৰ ওচৰলৈ যাব খুজিছোঁ। প্ৰদান বৰুৱা, ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ আপুনি আছিল অধ্যক্ষ। এই ইলেকশ্যনটো আপোনালোকে কি ধৰণে মেনেজ কৰিলে? এই যে আপোনালোকৰ যি পদ্ধতি, যিটো পদ্ধতিয়ে বিজেপিক ইমান ব্যাপক সংখ্যক আসনত জয়ী কৰালে, ইয়াৰ মূল ৰহস্যটো কি হ'ব পাৰে? মই প্ৰথমতে অসমৰ জনসাধাৰণক বিজেপি দলৰ হৈ বহুত মই ধন্যবাদ জনাইছোঁ, লগতে আগন্তুক দিনৰ কাৰণে অভিনন্দনো জনাইছোঁ। বিজেপি দল সদায় নিজৰ সংগঠনৰ কাৰণে কাম কৰি থাকে। বিজেপি দলে যিকোনো মুহূৰ্ততে ৰাজনীতি বা নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণেও সদায় প্ৰস্তুত হৈ থাকে। আৰু আমাৰ যিটো প্ৰাথমিক কমিটি, তাত আমাৰ সদায় এক্সাৰচাইজ চলি থাকে।
আমাৰ সংগঠন মন্ত্ৰী আছে, তেওঁ সদায় সংগঠনৰ কাম কৰি থাকে। নিৰ্বাচনৰ সময়ত আমাৰ কিছু কৰণীয় কাম থাকে, যিখিনি আমি এই নিৰ্বাচনতো কৰিছোঁ, কিন্তু সংগঠন হিচাপে সদায় দলৰ ভেটি মজবুত কৰি থাকিবৰ কাৰণে আমাৰ দলে কাম কৰি থাকে। আমাৰ প্ৰথম কথাটো হৈছে যে প্ৰাথমিক কমিটিখন আমাৰ খুব ভাল আছিলে। আমাৰ ভোটাৰ লিষ্টৰ প্ৰতিটো পেজত এজন এজন ব্যক্তিক আমি দায়িত্ব দিয়া আছিলে, আৰু সেই কামখিনি তদাৰকী কৰিবৰ কাৰণে আমাৰ প্ৰাইভেট এজেঞ্চিৰ লগত কাম কৰিছিলে, আমাৰ সংগঠনেও কাম কৰিছে, আমাৰ গোটেই দলে কাম কৰিছে। তো সেইকাৰণে আমি কিছুমান বিষয় আমি আগতীয়াকৈ গম পাই থাকোঁ। যেনে আমাৰ পেজত আমি কিমানটা ভোট পাওঁ, আমাৰ এই কথাটো আমাৰ পেজ ইনচাৰ্জবিলাকে আমাক সময়ে সময়ে জনাই থাকে, বা আমি খবৰ আমি খবৰ ল'ব বিচাৰিলে আমি সেইখিনি আমি খবৰ পাব পাৰোঁ। আৰু আমাৰ ওচৰত কি আছিলে, এইবাৰ ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ যেনেকৈ ৰোহন গুপ্তা এটা এজেঞ্চি, তেওঁলোকক ৭৫খন সমষ্টি আমি দি দিছিলোঁ। ৰোহন গুপ্তা এণ্ড কোম্পানীক তেওঁলোকক ৭৫খন সমষ্টি দিয়া হৈছিল এজেঞ্চি, আৰু প্ৰতিটো বুথৰ 5জন আমাৰ কাৰ্যকৰ্তাক দিয়া হৈছিলে। তেওঁলোকে ঘৰে ঘৰে গৈছিলে, আলাপ আলোচনাৰ মাধ্যমেদি তেওঁলোকৰ ৰাজনৈতিক বিষয়বিলাক আমি জানিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, আৰু চৰকাৰখনৰ উন্নয়নৰ আঁচনিখিনি তেওঁলোকে কেনেধৰণে সেইখিনি লাভান্বিত হৈছে তাৰ ওপৰত চৰ্চা, আৰু আমি ট্ৰাই কৰিছিলোঁ তেওঁলোকৰ ফোন নম্বৰবিলাক লোৱাৰ কাৰণে। তেতিয়া প্ৰায় সংখ্যকে আমাক দিয়ে, ক'ৰবাত ক'ৰবাত কিছু লোকে ফোন নম্বৰটো দিবলৈ অলপমান কেতিয়াবা ইচ্ছা নকৰে, তেতিয়া আমি তাত ফ'ৰ্চো নকৰোঁ। এতিয়া আমি সেইখিনি কালেকশ্যন কৰোঁতে আমি 75টা সমষ্টিত আমি 47 লাখ মানুহৰ ওচৰত আমাৰ সপক্ষে আমি পাইছিলোঁ। আচ্ছা, তাৰমানে নিৰ্বাচনৰ আগতে আপুনি এটা পল কৰিছে, এটা ভোট লৈছে নেকি? নাই, এইটো গোটেই দলে কাম কৰিছে, আৰু সেই 47 লাখ মানুহৰ 95% মানুহে ভোট দিছিল। আচ্ছা, আৰু আমি তেতিয়া ফোনখিনি কালেকশ্যন কৰোঁতে আমি বহুত ফোন নম্বৰ পাইছিলোঁ, যিখিনিক আমি OBD কল কৰিবৰ কাৰণে সুবিধা হৈছিলে। আৰু ইলেকশ্যনৰ দিনাখন আমাৰ কোনে ভোট দি আছে, কোনে দিয়া নাই, কোনটো চেণ্টাৰত কম হৈছিলে, তাত আমি মানে আমাৰ ৱাৰ ৰুমৰ পৰা আমি তাত ফোনো কৰিছিলোঁ। ঠিক তেনেধৰণে আমি দলৰ কৰ্মকৰ্তাসকলে কৈছোঁ এইটো ব্লকত কম হৈছে, লগে লগে আমি তাত কল চেণ্টাৰৰ পৰা লগে লগে আমি মেছেজ দি দিছিলোঁ সেইসকলক, যাতে ভোট দিবলৈ আহে। আৰু আমি আইডিয়া কৰি সেই 47 লাখক মেক্সিমাম আমি 45 লাখ আমি তাৰ পৰা ভোট কাষ্টিং কৰিছিলোঁ। আচ্ছা, গতিকে আমি এইবাৰ দেখিলোঁ যে যিমানখিনি আমি তাৰ পৰা আমাৰ পক্ষে আহিব লাগিছিলে সিমান নাহিলেও কিন্তু আমাৰ জয়টো প্ৰায় নিশ্চিত, সেইটো এটা আমি তাৰ পৰাও ধাৰণা কৰিব। আপুনি ৭৫খন আসনত এই ব্যৱস্থাটো কৰিছিলে? আৰু আমাৰ পাৰ্টিও কৰিছিলোঁ, পাৰ্টিৰ ফালৰ পৰা আমাৰ বাকী যিখিনি 203লৈকে যিকেইখন আছিলে সেইখিনি আমি পাৰ্টিৰ ফালৰ পৰা কৰিছিলোঁ। আচ্ছা আচ্ছা, এতিয়া ঘটনাটো হ'ল যে আপোনাৰ ভোটাৰৰ লগত প্ৰত্যক্ষ সংযোগ, একজেক্টলি প্ৰত্যক্ষ সংযোগ স্থাপন কৰিবলৈ আপোনালোক সক্ষম হৈছিলে। ৪৭ লাখ ভোটাৰ আপোনালোকৰ ডেটাবেছত সোমাই আছিল, হয়, আৰু সেই ৪৭ লাখ ভোটাৰৰ ৯৫% ভোট দিয়া বুলি আপুনি জানো। আচ্ছা, এই ধৰণৰ মেনেজমেণ্টত আপুনি কি ধৰণৰ ইছ্যু লৈ তেওঁলোকৰ লগত কথা পাতিছিলে? নহয়, আমি প্ৰথম চাইছিলোঁ যে তেওঁলোকৰ আমাৰ পক্ষত কেনেকুৱা আছে, নিউট্ৰেল কিমান ভোটাৰ আছে। আকৌ আমি ছেকেণ্ড ৰাউণ্ড এটা ৰাউণ্ড আমি 5 দিনতে আমি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু আমি 3টা ৰাউণ্ড যাব লাগে, কিন্তু 3টা ৰাউণ্ড আমি কমপ্লিট কৰিব নোৱাৰিলোঁ, যাৰ কাৰণে ফাইনেল যিখিনি ভোটটো আমি চাইছোঁ, আমি যিমানখিনি আশা কৰিছিলোঁ, যিটো আমি -20% বা 25% মাইনাছ কৰিছিলোঁ, একজেক্টলি সেইটোৱে হ'ল, কিন্তু সেইটো আমি নিশ্চিত নাছিলোঁ। কিন্তু আমি যদি থাৰ্ড ৰাউণ্ডটো যদি তেওঁলোকৰ ওচৰলৈ, আমি থাৰ্ড ৰাউণ্ডটোত টাৰ্গেট কৰিছিলোঁ যে ডাইৰেক্ট আমি কেণ্ডিডেটৰ সপক্ষে কৈ আমি তেওঁলোকৰ ওচৰলৈকে যাম, আৰু তেওঁলোকৰ ফাইনেল ৰায়টো আমি তেনেকৈ জানিব পাৰিম। কিন্তু এইবাৰ সময় খুব কম সময় দিলে, যাৰ কাৰণে আমি গোটেই প্ৰক্ৰিয়াটো কৰিব নোৱাৰিম। কিন্তু ইয়াৰ উপৰিও আমাৰ 5,50,00,000 আমি বিভিন্ন আঁচনি আমি পভাৰ্টি এলিভেশ্যনৰ কাৰণে ব্যক্তিগত আঁচনি আমি জনসাধাৰণৰ মাজত দিছিলোঁ, কিন্তু তাৰে ইউনিক হিচাপে আমাৰ 1,20,000 মানুহ আছিলে, 1,20,00,000 আছিলে, 1,20,00,000 আছিলে। আকৌ সেইসকলকো আমি টাইম টু টাইম আমাৰ কল চেণ্টাৰৰ জৰিয়তে তেওঁলোককো আমি কানেক্ট কৰিবৰ কাৰণে আমি চেষ্টাখিনি কৰিছিলোঁ। আৰু ইউনিক নাম্বাৰ হিচাপে যদি আমি চাওঁ, তেতিয়াহ'লে আমাৰ 45 লাখ হৈছিলে,
যদি এটা নম্বৰ 1 এটা নাম্বাৰ হয় আৰু যদি আমি ভাবোঁ যে মানে একেটা ফেমিলিত কেইবাটাও বেনিফিট দি আছে আপুনি এজন মানুহে হয়তো 5টা বেনিফিটো পাব পাৰে কিন্তু তাক আমি এটা ইউনিক হিচাপে নাম্বাৰ এটাই হ'ব আৰু 2 নম্বৰ হৈছিলে তেওঁলোকৰ ফোন নাম্বাৰবিলাক আমি 45 লাখ মানুহৰ আমি একদম পাৰফেক্টলি পাইছিলোঁ তাৰমানে 1,20,00,000 মানুহ আপুনি হিতাধিকাৰীৰ আঁচনিৰ অধীনত আনিছিলে ইউনিট আৰু তাৰ 45 লাখ মানুহৰ আমাৰ ওচৰত ডাইৰেক্টলি ফোন নাম্বাৰটো আছিলে এইটো বহুত ডাঙৰ ধৰণৰ মেনেজমেণ্ট এই কথাটো অসমৰ নিচিনা ৰাজ্যত আমি আজিৰ তাৰিখত কল্পনা কৰিব নোৱাৰোঁ কিন্তু বিজেপিয়ে এইটো কৰি দেখুৱালে ডক্টৰ জয়নাথ শৰ্মা আমাৰ মাজত আহি উপস্থিত হৈছেহি ডক্টৰ শৰ্মা ডাঙৰীয়া আপোনাক আন্তৰিক আদৰণি আপোনাৰ দলে এতিয়ালৈকে 10খন আসন পাবলৈ সক্ষম হৈছে নাওবৈচা এতিয়াও কাউণ্টিং চলি আছে কিন্তু নাওবৈচাত আপুনি নাওবৈচা ইজ অভাৰ নাওবৈচাত ইতিমধ্যে জে পি দাস বুটকৰো জয়ী হৈছে গতিকে আপুনি 10খন আসনতে আপুনি সীমাবদ্ধ হৈ থাকিব লাগিব এতিয়া কাৰণ হাজো শুৱালকুছিত আপুনি 544টা ভোটত জয়লাভ কৰিছে আপোনাৰ প্ৰাৰ্থীয়ে 9খন আসন আছিল অসম গণ পৰিষদৰ এখন বাহিল 26খন আসনত আপোনালোকক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হৈছিল এতিয়া কথাটো হ'ল যে বিজেপিৰ সমৰ্থন অবিহনে অসম গণ পৰিষদে 10খন আসন পাব পাৰিলেহেঁতেন নে আপোনাৰ মতে নাই এইটো মানে সঁচা কথা স্বীকাৰ কৰিব লাগিব অসম গণ পৰিষদে কেইখনমান এই আমাৰ ধৰক অতুল বৰা আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু আমাৰ ধৰ্মেশ্বৰ ৰায় বা আমাৰ বঙাইগাঁও এইকেইটা চিটৰ বাহিৰে বাকীবিলাকত আমাৰ ইমান নিজস্বভাৱে সক্ৰিয়ভাৱে আমি যুঁজাৰ কিছু অসুবিধা হ'লহেঁতেন কিন্তু বিজেপিৰ সহযোগত আমি এই 10খন চিটত জিকাটো আমি বিজেপিক ধন্যবাদ দিব লাগিব তেখেতসকলৰ ভোটখিনি মানে আপোনাৰ 10খন চিটৰ 6খনে আপুনি বিজেপিৰ সহযোগত জিকিছে 4খনত আপোনাৰ নিজৰ শক্তি আছে ঠিক তেনেকুৱাই কথাটো অকল হেৰি কিখনতো যে বিজেপিয়ে সহযোগ কৰা নাই এইটো নহয় কিন্তু বাকী যি 26খন মানে 26খন আসনৰ বাকী 10খনৰ বাহিৰে 16খন থাকিল তাত কিন্তু অলপমান বিজেপিৰ ভোটটো আমালৈ ট্ৰেন্সফাৰ হ'ল নে নহ'ল এই কথাটো এতিয়াও আমি আজিৰ দিনটোতে ক'ব নোৱাৰিম ইয়াৰ পিছত কিন্তু বিশ্লেষণ কৰিলে হয়তো ওলাই যাব গতিকে আজিৰ দিনটোত আমি অকলশৰীয়াকৈ বিজেপিৰ লগত যুঁজ কৰিব পৰা আমাৰ ক্ষমতা হ'লেতো আমি অকলশৰীয়াকৈ খেলিলোঁ হয় গতিকে বিজেপিৰ সহযোগটো বাবে আমি বিজেপিক সদায় ধন্যবাদ জনাম আৰু অসম গণ পৰিষদ দলৰ যি জাতীয়তাবাদী বা আঞ্চলিকতাবাদৰ ওপৰত আমি যিবোৰ ইছ্যু আমি বিশেষকৈ যোৱা 5 বছৰত আমি উত্থাপন কৰিছোঁ আমাৰ দলৰ তৰফৰ পৰা ধৰক আমাৰ শ্বহীদ স্মাৰকৰ সম্পৰ্কত কথাটো আমি কথাটো কৈছিলোঁ সেইটো কথাটো তেখেতসকলে সিদ্ধান্ত লৈছে আৰু আমাৰ চুক্তিত এটা কথা আপোনালোকে মন কৰা নাই আৰু বহুতে আলোচনাও নকৰে এইটো এই এভেকশ্যন সম্পৰ্কত তাত কথাটো আছেই আমাৰ চুক্তিখনৰ এটা হেৰিত এভেকশ্যন সম্পৰ্কত এই এভেকশ্যন সম্পৰ্কত যিবিলাক হেৰি লৈছে বিজেপিৰ নেতৃত্বত থকা ইণ্ডিয়া চৰকাৰে লৈছে এইবিলাক সকলো কথা ক্ষেত্ৰতে আমি দেখিছোঁ যে আমাৰ জাতীয়তাবাদ কৰাৰ কাৰণে বা আঞ্চলিকতাবাদ কৰাৰ কাৰণে আমাৰ যিবিলাক ইছ্যু এই ইছ্যুবিলাক বিজেপি চৰকাৰে এৰাই চলা নাই এইবোৰ তেওঁলোকে এৰাই চলা নাই মানে আপোনাৰ কাৰ্যসূচীৰ লগত বিজেপিৰ কাৰ্যসূচীৰ কিছু মিল আছে বুলি আপোনাৰ ধাৰণা আমাৰ ইছ্যুবিলাক যিবিলাক আমাৰ ইছ্যু আছিল সেই ইছ্যুবিলাকৰ লগত তেওঁলোক একাত্মকভাৱে জড়িত হৈ পৰিছে এইটো কথা আমি স্বীকাৰ কৰিব লাগিব আপোনাৰ এজেণ্ডা হৈছে খিলঞ্জীয়াৰ এজেণ্ডা অসমীয়াৰ এজেণ্ডা কিন্তু বিজেপিৰ এজেণ্ডা হৈছে হিন্দু ৰাষ্ট্ৰৰ এজেণ্ডা আজিও মুখ্যমন্ত্ৰীয়ে কৈছে যে ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিল আৰু হিন্দু ৰাষ্ট্ৰ হ'ব গতিকে এতিয়া আঞ্চলিক শক্তিসমূহ এটাকৈ সংকুচিত হৈ আহিছে কোনোবা শক্তি একেবাৰে নিঃশেষ হৈ গৈছে ভাৰতৰ মাটিত অসম গণ পৰিষদৰ আপুনি ভাবেনে যে বিজেপিৰ লগত এইটোৱে শেষ নিৰ্বাচন ইয়াৰ পিছত বিজেপি আৰু আপোনাক টিকি থাকিব নিদিয়ে ডক্টৰ মই তেনেকৈ নাভাবোঁ কাৰণ এতিয়া চাওক আমি মাত্ৰ 10খন চিট পাইছোঁ BPF-এ 10খন চিট পাইছে সমান গতিকে 82 চিট হেৰিয়ে পাইছে বিজেপি অকলে পাইছে
আনকি আপুনি দেখিলে চাব ভালকৈ, এতিয়ালৈ মই অলপ আগলৈ চাই আহিছিলোঁ যে দুজন ভোটাৰৰ এজনে কিন্তু বিজেপিক দিছে, NDAক দিছে। প্ৰতি দুজন ভোটাৰ প্ৰত্যেকজন ভোটাৰ মানে যিবিলাক ভোট কাষ্ট কৰিছে, হয়। এই ভোট কাষ্টিং যিমান টোটেল হৈছে তাৰে প্ৰায় নিয়াৰ এবাউট 50% মানে NDA পাইছে। গতিকে দুজন ভোটাৰৰ মাজত এজনে NDAক দিছে। গতিকে এই স্থিতিটোত আজিৰ দিনটোত আপুনি দেখিছে তৃণমূল কংগ্ৰেছৰ দৰে মানে এটা তেওঁলোকৰ সাংগঠনিকভাৱে একদম যথেষ্ট সাংগঠনিকভাৱে তেওঁলোক সবল, তাতেই আজিৰ দিনটোত বিজেপিৰ ঢৌত উৰি গৈছে। গতিকে আজিৰ দিনটোত আমি অকলশৰীয়াকৈ বিজেপিক বাদ দি তৎক্ষণাত চলিব পাৰিম বুলি মই আপোনাক ক'লে ভুলেই হ'ব। এতিয়া আমাৰ কথাটো হৈছে আমি আমাৰ যি 26টা ছিট আমাক দিছে, এই 26টা ছিটত আমাৰ সাংগঠনিক কথাটো কিমান শক্তিশালী কৰিব পাৰোঁ, তাৰ উপৰিও আমি যিবিলাক ছিট আমি বিচাৰিছিলোঁ নাই পোৱা, সেইবিলাক ছিটত আমাৰ AGPৰ সংগঠনটো কেনেকৈ আৰু অধিক সবল কৰি ৰাখিব পাৰোঁ, এইটো প্ৰচেষ্টাত আমি ৰাজনৈতিকভাৱে কিন্তু এই ধৰণে আমি আগবাঢ়ি গ'লে আমি আমাৰ গুৰুত্বটো সদায় থাকিব। বহুত ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া। এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি। চাই থাকিব মেজমেল। ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু ইতিমধ্যে আমাৰ লগত সংযোগ স্থাপন হৈছে নাওবৈচা সমষ্টিৰ পৰা জয়ী হৈ অহা কংগ্ৰেছ প্ৰাৰ্থী জয়প্ৰকাশ দাস। গোটেই বিৰোধী পক্ষত দুজনেই হিন্দু মানুহ জয়ী হৈছে, এজন হৈছে অখিল গগৈ, আনজন হৈছে জয়প্ৰকাশ দাস। আমি জয়প্ৰকাশ দাসৰ লগত প্ৰত্যক্ষ সংযোগ কৰিম। এয়া জয়প্ৰকাশ দাস। তাৰপিছত আপুনি শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে কোৱা হৈছে যে উত্তৰ অসমৰ একমাত্ৰ প্ৰাৰ্থী যিগৰাকী অভিজ্ঞ ব্যক্তি, অভিজ্ঞ ৰাজনীতি হিচাপে জয়প্ৰকাশ দাসে জয়লাভ কৰিবলৈ সক্ষম হৈছে আৰু মুখত হাঁহি বিৰিঙিছে। অনুভৱ এই মুহূৰ্তত জানিব বিচাৰিম। অভিজ্ঞতাটো মোৰ হোৱা নাই, মই এতিয়াও শিকি আছোঁ, ষ্টিল আই এম লাৰ্ণিং। আৰু মই চেষ্টা কৰিছিলোঁ, মোক বহুতে হাঁহিছিলে, দুবাৰ হাৰিছে বুলি, আৰু মই তথাপিতো মই বিচলিত হোৱা নাছিলোঁ। মই মোৰ কামখিনি কৰি গৈছিলোঁ, ৰাইজৰ ওচৰত গৈছিলোঁ। ৰাইজে যিধৰণে মৰম চেনেহ দিছে, মই সঁচাকৈ নাওবৈচাবাসী ৰাইজ আৰু লখিমপুৰবাসী ৰাইজৰ ওপৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোৰ আৰু দায়িত্ব বাঢ়িছে এতিয়া, যিহেতু আপুনি ক'লে যে একমাত্ৰ বিধায়ক, সেইকাৰণে মই আমাৰ অঞ্চলৰ, আমাৰ উত্তৰ অসমেই নহওক, গোটেই যিখিনি আমাৰ দলৰ হৈ কৰিব লগা আছে এইখিনি মই নিশ্চিতভাৱে কৰিম। ছাত্ৰ নেতাৰ পৰা ৰাজনীতিলৈকে এটা দীঘলীয়া পৰিক্ৰমা, আপুনি যথেষ্ট অভিজ্ঞ আৰু যিধৰণে কোৱা হৈছিল যে আপোনাৰ ওপৰত বহুত ভৰসা আছিল আপোনাৰ সমষ্টিবাসীৰ কাৰণে, দীৰ্ঘদিন যুঁজি এখন ডাঙৰ যুঁজ হৈছিল আৰু এবাৰ যুঁজ হ'ব বুলি কৈছিল। সঁচাকৈ যুঁজত আপুনি জয়ী হৈছে। মই একচুৱেলি নাওবৈচাবাসীক মই ধন্যবাদ জনাইছোঁ, লখিমপুৰবাসীকো ধন্যবাদ জনাইছোঁ, কাৰণ মাননীয় মুখ্যমন্ত্ৰী দুবাৰ মোৰ সমষ্টিতে আহিছে, অসমত এটা সমষ্টিতে আহিলে। নিশ্চিতভাৱে আপোনাৰ সমষ্টিত দুবাৰকৈ মিটিং কৰিছে, দুবাৰকৈ আহিলে, আৰু তাৰ আগতে এবাৰ আহি গ'ল, মানে 1.5 মাহ মানত 3বাৰমান আহিলে। আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীও আহি গ'ল, JP নাড্ডা ডাঙৰীয়াও আহি গ'ল, আৰু অনুজ দা আৰু প্ৰধান দায়েতো কি কৰিছে আপোনালোকে জানেই। তাৰপাছত আকৌ অতুল দাও আহি গ'ল, অতুল বৰা ডাঙৰীয়া। সেইকাৰণে ইমানখিনি নেতৃত্ব অহাৰ পাছতো নাওবৈচাবাসী ৰাইজে যিধৰণে মোক মৰম আৰু আশীৰ্বাদ দিলে, সঁচাই মই তেখেতলোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনাক পৰাজয় কৰিবৰ কাৰণে পূবৰ পৰা পশ্চিমলৈকে এটা চক্ৰবেহুত পেলাইছিল আৰু জনতাৰ জনাৰ্দন বুলি কোৱা হৈছে, যিহেতু জনতাৰ জনাৰ্দন, সঁচাকৈ আপুনি উৎফুল্লিত আৰু সমষ্টিবাসীৰ কাৰণে যথেষ্ট কৰিব লগা আছে। বিগত সময়ত যদি আমি চাওঁ যে নাওবৈচা সমষ্টিৰ পৰা ভৰতনৰে জয়যুক্ত হৈছিল, কিন্তু সমষ্টিবাসীয়ে যথেষ্ট অসন্তুষ্ট আছিল। সেই অসন্তুষ্ট যিসকল সমষ্টিবাসী ৰাইজ সন্তুষ্ট কৰিবৰ কাৰণে প্ৰথম পদক্ষেপ হিচাপে কি ল'ব? আজি মোৰ কাৰণে ভাল দিন। পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মজিয়ালৈ। অধ্যাপক বিকাশ ত্ৰিপাঠী আমাৰ মাজত আছে। বিকাশ ত্ৰিপাঠীয়ে এক্সিট পলৰ দিনাখন সকলোৰে বাধা নামানি তেখেতে ঘোষণা কৰিছিল যে NDA অসমত বিজেপি প্লাছ তেওঁলোকে 89খনৰ পৰা বেছি আসন পাব, অৰ্থাৎ 90-100 চুলেও আচৰিত হ'ব লগা একো নাই বুলি প্ৰফেচাৰ ত্ৰিপাঠীয়ে কৈছিলে। 102খন আসনত এতিয়া NDAৰ জয়ী হৈছে আৰু এই মুহূৰ্তত ষ্টুডিঅ'ত প্ৰফেচাৰ ত্ৰিপাঠী
প্ৰফেচৰ ত্ৰিপাঠী আপুনি কি ধৰণে বিশ্লেষণ কৰি সেইদিনাখন কৈছিলে যে 100 স্পৰ্শ কৰিলেও ইয়াত আচৰিত হ'ব লগা একো নাই, কাৰণ বাকীবিলাকৰ একো মেকানিজিম আছিলে, বাকীবিলাকে এক্সিট পোল কৰিছে এটা পদ্ধতিৰ মাজেৰে, আপুনিতো টুক্কা মাৰি কৈ আছে। देखिए, मैंने तो ये बात एग्जिट पोल के आंकड़े आने से पहले बोला जी। था। मैंने जब बोल दिया उसके बाद एग्जिट पोल के आंकड़े आए। देखिए, आपको समझना होगा कि पिछले 10 साल में भाजपा की और असम की राजनीति में क्या मूलभूत परिवर्तन आया है। आज जैसे आप गुवाहाटी का हम उदाहरण ले लेते हैं पूरी भाजपा की राजनीति को समझने के लिए। गुवाहाटी के जो भी कैंडिडेट मनोनीत किए गए उनमें से बहुत अधिक आश्चर्य करने वाले भी थे। जैसे आप डिप्लू रंजन शर्मा को ले आए, आप प्रद्युत बोरदोलोई को ले आए, आप विजय गुप्ता को ले आए, और इन सब के बावजूद कोई स्थानीय मुद्दे मैटर नहीं किए। तो यहीं पे भाजपा ने प्रदेश के राजनीति में जो स्थानीय मुद्दे होते हैं उनको नगण्य बना दिया है। अभी जो पूरे देश में आप जो भी देखिए, और यही पूरे देश की जो राजनीति चल रही है उसमें जो भाजपा के जीत का जो, और भाजपा की जो भी जीत होती है वो बड़ी मैसिव होती है। वो केवल सिंपल मेजॉरिटी की जीत नहीं होती, वो 70 से 75% की सीट जीतते हैं। अगर आप 2024 के बाद जितने भी विधानसभा चुनाव जहां पर भाजपा ने वर्चस्व स्थापित किया वो मोर देन सिंपल मेजॉरिटी रही, तो उसका कारण है संगठनात्मक राजनीति। संगठनात्मक राजनीति अगर आप इसका अध्ययन करिए तो चाहे आप महाराष्ट्र ले लीजिए चाहे आसाम ले लीजिए, यहाँ पे एक नेतृत्व होगा, एक संगठन होगा जो कि टॉप डाउन होगा, नीचे से लेकर के ऊपर तक, और इस संगठन का जो सबसे बड़ा प्रयोग होगा वो हिताधिकारी नीतियों से होगा। मतलब बेनिफिशियरी पॉलिटिक्स जो है वो भले राज्य उसका वितरण करती है, लेकिन उसमें जो सबसे बड़ी भूमिका निभाता है वो संगठन, गठबंधन करता है। तो नेतृत्व है, वैचारिकी है, और जो पूरा जो ये बात तो मानना ही पड़ेगा सभी को कि मैं आसाम में 2012 से आ रहा हूँ, मैं 2014 से यहाँ पे हूँ, तो जो पूरे आसाम में जो आधारभूत संरचना में परिवर्तन आया है वो अभूतपूर्व है। जो नौकरियों का वितरण हुआ है वो आप समझ लीजिए बहुत ट्रांसपेरेंट हुआ। तो जिसकी वजह से मैं उस समय भी कहा था कि जो यूथ और जो वुमेन वोटर है ये बीजेपी का बिल्डिंग ब्लॉक है। और कोई भी दल जब संगठनात्मक राजनीति करता है, जैसे नवीन पटनायक ने उड़ीसा में किया, यही चरित्र दिखा, एक संगठन, एक नेतृत्व, एक वैचारिकी। इसी तरह से टीएमसी का जब तक वर्चस्व पश्चिम बंगाल में रहा, इसी तरह से जो केंद्र में भी अगर आप देखें नरेंद्र मोदी का जो पूरा बल रहता है वो कहीं ना कहीं से युवाओं और महिलाओं को लेते हुए एक वैचारिकी प्रस्तुत करते हैं, एक नेतृत्व देते हैं, एक संगठन देते हैं। तो आसाम के अंदर इसका जो सबसे बड़ा मतलब नुकसान झेला वो कांग्रेस ने, क्योंकि 2016 से ये आज कांग्रेस आज हाशिए पे चली गई, लेकिन इसकी शुरुआत 2016 से हुई जब से डिफेक्शन शुरू हुआ, और उसके बाद कभी रिवाइव नहीं कर पाई। तो आप देखिए कांग्रेस के समक्ष सबसे बड़ी चुनौती इस चुनाव में ये नहीं थी कि कितनी सीट जीते, मतलब कांग्रेस के समक्ष सबसे बड़ी चुनौती थी कि कांग्रेस रिप्रेजेंट क्या कर रही है, कांग्रेस जनता के समक्ष किन मुद्दों के साथ जा रही है। तो जो उसकी वैचारिकी की चुनौती थी वो, क्योंकि कांग्रेस का अगर आप पूरा चुनाव देखिए, कांग्रेस के गठबंधन उसके घटक दलों का, तो वो कुछ कुछ सीट पे केंद्रित कर रहे थे। वो गुवाहाटी में 2-3 सीट ले लिए थे, वो खोवांग की सीट पे केंद्रित थे, वो अपर असम में कुछ 2-4 सीट पे थे, बोरक वैली में कुछ सीट पे थे। तो कांग्रेस कहीं से भी कोई मैसिव एंटी इनकम्बेंसी जनरेट नहीं कर पाई। और बीजेपी की जो सबसे बड़ी जीत रही वो यही रही कि उसने अपने, लोग सोचेंगे कि एजीपी की 10 सीट आई है, बीपीएफ की बस 10 सीट आई है, ये कम नहीं है, ये बहुत बड़ा अचीवमेंट है बीजेपी का। क्योंकि ये किया क्या है कि पूरा जो स्पेस है, जो राजनीतिक स्पेस है, उसको बीजेपी ने मोनोपोलाइज कर लिया है, ब्लॉक कर दिया, वो ब्लॉक कर दिया। बीजेपी की पूर्वोत्तर राज्यों में एक ही नीति रही है कि सारे जितने भी जनजातीयतावादी दल हैं, जितने भी क्षेत्रीयता आधारित दल हैं, उनसे गठबंधन करो, और उसके बाद उनका गठबंधन कांग्रेस से नहीं होने दो। आप अनुमान लगाओ कि अगर इस चुनाव में भले आपको आज एजीपी की 10 सीट जीत दिख रही है,
बीपीएफ की 10 सीट दिख रही है। आप स्ट्राइक रेट भी तो देखो। जैसे ही एजीपी बीपीएफ बनता है और बीजेपी के साथ जोड़ता है, एक हिंदू सिविलाइजेशनल, जो एक हिंदू सनातनी डिस्कोर्स होता है, उसको बहुत बल मिल जाता है। तो डेवलपमेंट तो हुआ है, एक अभूतपूर्व नेतृत्व भी है। मतलब आप इस बात को কিন্তু देखिए। লগত সেই সনাতনী ধাৰণাটো আছে। हाँ, और আৰু उस দ্বিতীয় কথাটো হৈছে যে বিপিএফৰ ষ্ট্ৰাইক ৰেট আটাইতকৈ ভাল। बहुत 90% रहता है। वो 90% हमेशा। स्ट्राइक रेट बीपीएफ और बीपीएफ डिपेंडेंट नहीं है किसी के ऊपर। हाँ। आप तरुण गोगोई डांगोरिया के जमाने से देखो, जब से बीपीएफ फॉर्म हुई है, हाँ। पहले They were not इंडिपेंडेंट dependent। लड़ते थे, बीपीएफ का लेबल बाद में लिया, वो हमेशा 80% 90% का उनका रहता था। तो बीजेपी बहुत ही कैलकुलेटेड रणनीति के साथ काम करती है। और যিটো इनका প্ৰধান जो- বৰুৱাই ইতিমধ্যে কৈছে যে যিটো ইলেকশ্যন মেচিন, যিটো ধৰণে তেওঁলোকে পৰিকল্পনা কৰিছে আৰু যিটো ধৰণে সংযোগ স্থাপন কৰিছে জনগণৰ লগত, সেই ব্যৱস্থাটোৰ লগত কংগ্ৰেছৰ দুৰ্বল সাংগঠনিক গাঁথনিয়ে তিচ দিব পৰাৰ কোনো সম্ভাৱনা নাছিল। এই কথাটো সকলোৱে স্বীকাৰ কৰিব। আমি এইখিনিতে যাব লাগিব পশ্চিমবংগলৈ। পশ্চিমবংগত আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰতিম ৰঞ্জন বোস আছে। প্ৰতিম ৰঞ্জন বোসৰ লগত আমি কথা পাতিম। পশ্চিমবংগত প্ৰকৃততে মমতা বেনাৰ্জীৰ উৎখাতটো কেনেকৈ সম্ভৱ হ'ল আৰু বিজেপিয়ে কি কাৰণত ইমান বেছি সংখ্যক ভোট লাভ কৰিবলৈ সক্ষম হ'ল। আমি লগ পাম জ্যেষ্ঠ সাংবাদিক কলকাতাৰ প্ৰতিম ৰঞ্জন বোস। প্রতিমবাবু, প্রাগ নিউজ স্টুডিওতে আপনাকে স্বাগত জানাচ্ছি। প্রতিমবাবু, পশ্চিম বাংলায় দেখলাম কি 15 বছরের পরে মমতা ব্যানার্জির সরকার উৎখাত হয়ে গেল। এই নির্বাচনটা, এই 2026 এর নির্বাচন আপনার কি রকম মনে হয়? এটা পূর্বের নির্বাচন থেকে কি রকম আলাদা মনে হয় আপনার? আচ্ছা, প্রথমত হচ্ছে পশ্চিমবঙ্গের একটা অদ্ভুত ট্রেন্ড আছে। এখানে যে সরকারে বসে, এটা গত প্রায় 50 বছর ধরে এরকম চলছে, যে যবে লেফট আসার পর থেকে যে সরকারে বসছে, এমনকি কংগ্রেসের শেষ থেকেও শুরু, বিধান রায়ের পরে কংগ্রেসেও এই একই সমস্যা হয়েছিল। সে এমন কিছু করতে থাকে, ভায়োলেন্স করে, ইলেকশন রিগ করে সে ক্ষমতায় থেকে যায়, তাকে আর সরানো যায় না। তারপরে এমন একটা দিন আসে যখন তাকে ঠেলে বার করে দেওয়া হয়। কেমন? তো 1977 সালে আসলে পশ্চিমবঙ্গ ভোটটা দিয়েছিল কংগ্রেসের বিরুদ্ধে। আপনার যদি 77 সালের প্রেক্ষিত মনে থাকে, তাহলে 77 সালে লেফট আশাই করেনি অত সিট পাবে। ওরা যে একলা ইলেকশন লড়েছিল সেটা একটা অ্যাক্সিডেন্ট। ওরা জনতা পার্টির কাছে একটু বেশি সিট চেয়েছিল, জনতা পার্টি দেয়নি, তখন রেগে মেগে ওরা করেছিল। কিন্তু 2011-তে আবারও একই ঘটনা। সুতরাং আমরা কংগ্রেসকে তাড়ালাম, লেফট বাই ডিফল্ট ঢুকে পড়ল। আমরা লেফটকে চয়েস করছি না। সিমিলারলি 2011 সালে প্রাইম এজেন্ডা ওয়াজ লেফটকে তাড়ানো, তাতে ঢুকে পড়লো তৃণমূল। কেমন? এবারের এজেন্ডা হয়েছে আর তৃণমূলকে নেওয়া যাচ্ছে না, তাই না, এটা ভোটিং হয়ে গেছে। এটা নেগেটিভ ভোটিং, এটা নেগেটিভ ভোটিং না পজিটিভ ভোটিং? বিজেপিকে ক্ষমতায় বসানোর জন্য এটা হয়েছে না তৃণমূলকে তাড়ানোর জন্য এটা হয়েছে? তৃণমূলকে তাড়ানোর জন্য ভোটিং। আপনি যদি বিজেপির স্লোগানটাও দেখেন, পাল্টানো দরকার। কেমন? তো লোকে অনেক কারণে পাল্টে দিয়েছে। কেউ বলেছে আরজি করের জন্য পাল্টে দিয়েছে, কেউ বলেছে যে মুসলমানরা অত্যাচার করছে সেই জন্য পাল্টে দিলাম, কেউ বলেছে এত করাপশন সেই জন্য পাল্টে দিলাম। একে আর নেওয়া যাচ্ছে না। মূল হচ্ছে এটা। আচ্ছা, এই যে স্পেশাল ইন্টেনসিভ রিভিশন, এটা কি রকম কাজ করছে এই ইলেকশন রেজাল্টে? যে রেজাল্টটা হয়েছে তাতে কোনো এসআইআর কোনো বিষয় না, এটা একেবারে ওয়েব ভোটিং হয়ে গেছে। আচ্ছা, মাইনরিটি ভোটিংটা কি রকম মমতার হাত থেকে ছুটে গেল? যতটা সিটের সংখ্যা দেখে মনে হচ্ছে মাইনরিটি ভোটিং কিন্তু বেশিরভাগটাই পড়েছে তৃণমূলেই গেছে। যদি মাইনরিটি ভোট যদি স্প্লিট হয়ে যেত বা অন্যদিকে যেত, তাহলে সেক্ষেত্রে আমার হিসেব মতো তৃণমূলের সংখ্যা নেমে আসা উচিত 50-60-এ।
তার বেশি না আচ্ছা, কোনোভাবেই। তবে বিজেপির উত্থানটা আমি বুঝতে পারলাম, তবে বামদের এরকম খারাপ অবস্থা কেন হলো? বামদের খারাপ অবস্থা হলো দুটো কারণে। প্রথম কারণ হচ্ছে মমতার সরকারের যে এই যে সরকারটা, এটা বামেরই একটা কন্টিনিউয়েশন ছিল। আপনি যদি অধীর চৌধুরী তার অধীর যদি চৌধুরী। বক্তব্য, হ্যাঁ, কংগ্রেসের, তিনি বলেছিলেন বামের সব থেকে ভালো ছাত্রী ছিল মমতা। কেমন? আচ্ছা। এটা অনেকবার বলেছেন উনি, আরো অনেকে বলেছে যে যে লেফটের সব থেকে ভালো স্টুডেন্ট হচ্ছে মমতা। তার মানে কি? তার মানে হচ্ছে লেফটের যে খারাপ দিকগুলো সেগুলো মমতা নিয়ে তাকে আরো বাড়িয়ে দিয়েছে। লেফট এত করাপ্ট ছিল না, মমতার সরকার কমপ্লিটলি করাপ্ট, এবং সে বুক বাজিয়ে করাপ্ট। হ্যাঁ, অন্যরা লজ্জা পায়, ওর কোনো লজ্জা নেই। তো এই গোটা জিনিসটার মধ্যে ফলে মমতাকে দেখা হচ্ছে লেফটের কন্টিনিউয়েশন। দ্বিতীয়ত হচ্ছে লেফটের যে রাজনীতিটাই আজকের যুগের উপযোগী না। মানে আপনি দেখুন 2008 সালে লেফট সরকার কেন্দ্রীয় সরকার থেকে বেরিয়ে এলো নিউক্লিয়ার প্রলিফারেশন। এবার আপনি আমাকে বলুন, আপনি কাকে বোঝাবেন? আমি মানে আমার ধারণা 90% সাংবাদিক বলতে পারবে না এনপিটিটা কি, কেমন? তো আপনি তার জন্য বেরিয়ে এলেন। এবার দ্বিতীয়বার দেখুন, এই গত 2 মাসের কথা বলছি, যখন এই যে ফেব্রুয়ারি মাস থেকে যে যুদ্ধ ইরানের হলো, আমি আমার কনস্টিটিউয়েন্সিতে 3টে মিছিল দেখেছি যাদবপুরে, ইসরায়েলের বিরুদ্ধে, আমেরিকার বিরুদ্ধে। আচ্ছা, আপনি আমাকে বলুন, ইলেকশনের সময় কার মাথা কি হয়েছে ইসরায়েলের বিরুদ্ধে, আমেরিকার বিরুদ্ধে যে ও স্লোগান দিচ্ছে এই রাস্তায় নেমে? সেই সময়টা যদি ও ব্যবহার করত, ধরুন বাংলাদেশে যখন হাসিনা সরকার পড়ে গেল, তখন হিন্দুদের ওপর অত্যাচার শুরু হলো, কেমন? লেফট কিন্তু মুক্ত কণ্ঠে এটার করতে পারলো না, ক্রিটিসাইজ করতে পারলো না, প্রতিবাদ করতে পারলো না। অতীতেও তারা করেনি। তারা যখনই এই প্রসঙ্গ, হিন্দুদের উপর অত্যাচারের প্রসঙ্গটা আসে, তখনই তারা সেটা থেকে পিছিয়ে যায়, পিছিয়ে গিয়ে গুজরাট অমুক তমুক নিয়ে চলে আসে। আপনি গুজরাটের করলে প্রতিম বাবু, নির্বাচনের পূর্বে এনফোর্সমেন্ট ডাইরেক্টরেট এবং পুলিশের যে মোতায়েন, এটা আপনি কি রকম অবজার্ভ করে? এনফোর্সমেন্ট ইডি তো অনেক জায়গায় তালাচি চালাচ্ছিলেন, এবং পুলিশ প্রতি 140 জন ব্যক্তির জন্য একজন পুলিশ, 2.5 লাখ পুলিশ মোতায়েন করা হয়েছিল। এটা কি অ্যাপ্রোচটা আপনি কি ধরনের, কি রকম মনে করেন? আচ্ছা, দুটো দিক আছে। একটা দিক হচ্ছে আপনি যেটা বলছেন, রাজ্যে লাখখানেক পুলিশ ছিল, তার উপর 2.5 লাখ এসছে, ফলে ল অ্যান্ড অর্ডার প্রচন্ড স্ট্রং হয়েছে। এটা প্রচন্ড ভাবে দরকার ছিল। কারণ আপনি খুব ভালো করে জানেন 2018 সালে পঞ্চায়েত ইলেকশন হবার পর অভিষেক ব্যানার্জি পুরুলিয়া যাবেন, ঠিক যাওয়ার আগের 1 সপ্তাহের ভেতর বিজেপির 4টে ছেলে ল্যাম্পপোস্ট থেকে ঝুলে রইল। বলা হলো ওরা সুইসাইড করেছে, মেরে ঝুলিয়ে দিয়ে গেছে, কেমন? কারণ পঞ্চায়েতে পুরুলিয়াতে বিজেপি ভালো ফল করেছিল। তো 2021-এ আপনাদের আসামে এসে বাঙালিরা নেয়নি, আশ্রয় নিয়েছিল। উত্তরবঙ্গের লোকেরা এসে কুচবিহার অঞ্চলের লোকেরা এসে আসামে নিয়েছিল, ওপারে দক্ষিণবঙ্গ থেকে উড়িষ্যার দিকে গিয়ে নিয়েছিল। এরকম কেন হবে একটা রাজ্যে? এত ভায়োলেন্স কেন হবে একটা সামান্য নির্বাচন ঘিরে, রাজনীতি ঘিরে? তো সুতরাং সেই রাজ্যকে শায়েস্তা করতে হলে এটা দরকার ছিল, কারণ ওটা ছিল বলে মানুষ সাহস পেয়েছে ভোটটা দেওয়ার। আচ্ছা, এখন বিজেপির চিফ মিনিস্টার কে হবে আপনার মনে হয়? দেখুন, শুভেন্দুর পাল্লাটা বেশ ভারী, তবে যদি ভবানীপুরটা জিতে যেত, আমি ঠিক নিশ্চিন্ত নই ভবানীপুরের। এটা কি আপনি বলছিলেন বোধহয় মমতা ব্যানার্জি জিতেছে, হ্যাঁ এগিয়ে আছেন, কারণ আমি এখনো ভীষণ সকাল থেকে কাজ নিয়ে ব্যস্ত বলে ওইটা ভালো করে আর দেখতে পাইনি। তো তাতে যদি শুভেন্দু যদি দুটোই জেতে, তাহলে নিশ্চিন্ত ভাবেই মুখ্যমন্ত্রিত্বের দাবিদার। আর যদি না হয়, শুভেন্দু বাবু যদি না হয়, তাহলে
উনি উনি ফ্রন্ট রানার, কিন্তু আপনি তো জানেন যে বিজেপি তার যে মুখ্যমন্ত্রী সিলেকশন অদ্ভুত অদ্ভুত ভাবে সিলেকশন করে। সুতরাং আমাদের ওয়েট করতে হবে কে হয়। আমরা দেখেছি মধ্যপ্রদেশে কোথা থেকে বার করে আনলো, উত্তরপ্রদেশে যোগী আদিত্যনাথকে কোত্থেকে বার করে আনলো। সুতরাং আমাদের আর কিছুদিন অপেক্ষা করতে হবে কে হয় দেখার জন্য। মনে হয় আমাদের শপথ গ্রহণ PCR আজকে কাটি 4 দিয়া। তারিখ। এইখিনিতে ল'ব লাগিব ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ আমি আলোচনা কৰিম আজিৰ নিৰ্বাচনৰ ফলাফল প্ৰসংগত। চাই থাকিব মেজমেল। ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ। মই যাব খুজিছোঁ সাংসদ আৰু বিজেপিৰ ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ অধ্যক্ষ প্ৰধান বৰুৱাৰ ওচৰলৈ। প্ৰধান বৰুৱা ডাঙৰীয়া, এই গোটেই ব্যৱস্থাটোত আজি এইবাৰ নিৰ্বাচনী ব্যৱস্থাটোত দেখা গ'ল আপোনালোকে 90খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলে আৰু ইয়াৰে 85খন আসনেই আছিলে হিন্দু ডমিনেটেড আসন আৰু আপোনালোকে 82খন আসনত জয়লাভ কৰিছে। এই গোটেই ব্যৱস্থাটোত, এই গোটেই প্ৰক্ৰিয়াটোত সমষ্টি পুনৰ নিৰ্ধাৰণ আপোনালোকে নিজৰ মতে কৰিলে। গতিকে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোৱে আপোনালোকক কেনেধৰণে সহায় কৰিলে প্ৰধান বৰুৱা? ডেফিনেটলি আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত আমাৰ বেনিফিট হৈছে, তাত কোনো আমাৰ সন্দেহ নাই। কিন্তু অন্য হাতেদি যদি আপুনি অসমৰ ভোটাৰে আমি যদি বাউণ্ডাৰী নোহোৱাকৈ যদি কাষ্টিংটো আমি চাওঁ, তেতিয়াহ'লে সকলো জেগাতে ভোটটো একেই দিছে। গতিকে বাউণ্ডাৰীৰ কাৰণে আমাৰ কিছু বেনিফিট হৈছে, কিন্তু যিটো ছেকশ্যনক আমি টাৰ্গেট কৰি আমাৰ গোটেই মানে ৰাজনীতি বা আমাৰ সভ্যতা সংস্কৃতি বঢ়োৱা বা আমাৰ ফিউচাৰ জেনেৰেশ্যন, এই গোটেই কথাখিনি যদি চাওঁ, সেই ছেকশ্যনৰ মানুহে য'তেই যেনেকুৱা আছে, যিটো বাউণ্ডাৰীতে নাথাকক, তেওঁলোকে সেইটো সমৰ্থন কৰিছে। অন্য হাতেদি আপোনালোকে যদি চাই এইবাৰ ৰিজনেল পাৰ্টি মানে এতিয়া অসম গণ পৰিষদ দল আৰু BPFকে মানুহে একচেপ্ট কৰিলে। UPPLও নিশ্চিহ্ন হৈ গ'ল। ঠিক তেনেধৰণে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ এইবিলাকক কিন্তু টোটেলি ৰিজেক্ট কৰিলে, কাৰণ তেওঁলোকে নাই, ৰাইজৰ দলে অন্ততঃ 2খন আসনত লাভ কৰিবলৈ সক্ষম হৈছে। ইভেন দেন তো তেওঁলোকে মানে যিটো মেইন আমাৰ জেগা য'ত আমি ভাবিছিলোঁ, তাততো তেওঁলোকক একচেপ্ট কৰা নাই কৰা। তেওঁলোকে য'ত জিকিব লাগে সেইটো জেগাত জিকা নাই, নাই জিকা। তো যিটো জেগাত জিকিছে সেইটো জেগাত বুট কৰোঁ কোনোবাই হয়তো টিকেট নাই পোৱা বা সেইটো এনেও কংগ্ৰেছ চিট আছে, এলায়েন্সৰ থ্ৰুদি তেওঁলোকে সেইটো জিকিবৰ কাৰণে সক্ষম হৈছে। আৰু এই গোটেই নিৰ্বাচনটো যদি চোৱা যায়, তেতিয়াহ'লে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বহুত ডাঙৰ ৰোল আছে। তেওঁ যথেষ্ট 5টা বছৰে কষ্ট কৰিছে আৰু আঁচনি আনিবৰ কাৰণে সক্ষম হৈছে, আৰু যোৱা যিখন মেনিফেষ্টো আছে তেওঁ সেইখন ডেলিভাৰী 100% কৰাৰ উপৰিও আৰু বহুত এক্সেছ কাম কৰিলে। গতিকে এইবাৰ আমি মেনিফেষ্টো দিওঁতে আমি যেনেকৈ 2 লাখ চাকৰি দিম বুলি কৈছোঁ, 10 লাখ নিবনুৱা যুৱক যুৱতী সংস্থাপনৰ কথা কৈছোঁ, কিন্তু লগে লগে মানুহে একচেপ্ট কৰিছে। আৰু এই কথাবিলাক ফিল্ডত আমি দেখিছোঁ এফেক্টটো বহুত বেছি। ঠিক তেনেধৰণে আমাৰ অৰুণোদয় আঁচনিখনৰ নাম্বাৰটো বঢ়োৱাৰ কথা কোৱা হৈছে, আৰু তাতে যিটো মাননি দি থকা হৈছে তাৰ ইনক্ৰিজৰ কথা কৈছে, এইবিলাক একচেপ্ট কৰিছে। আৰু উদ্যমিতা, মহিলাৰ উদ্যমিতাৰ ক্ষেত্ৰতো আৰু বঢ়োৱাৰ কথাও কৈছে। আৰু গতিকে আশা আছে মানুহৰ, মানে আশাও আছে, তেওঁলোকে আৰু বিশ্বাসো কৰিছে, আৰু বিশ্বাসো কৰিছে, কোনো সন্দেহ নাই। মোক এটা কথা কওকচোন বৰুৱা ডাঙৰীয়া, এই যে আপুনি কৈছে আপুনি সুসংগঠিত ৰূপত গোটেই আপোনালোকে যিবিলাক কথা বতৰা বা যি ধৰণে আপোনালোকে প্ৰস্তুতি চলাইছিল, এই প্ৰস্তুতিবিলাকত প্ৰত্যেকটো কথাই খুব মেজাৰ্ড আছিলে। প্ৰত্যেক কোনে কি ক'ব, একেধৰণৰ নেৰেটিভ সকলোলৈকে যাব, একেধৰণৰ ইছ্যু সকলো সমষ্টিতে আলোচিত হ'ব, এই ধৰণৰ কথা। কিন্তু শেহতীয়া 4টা বা এসপ্তাহ সময় মুখ্যমন্ত্ৰীয়ে যিবোৰ ক'লে সেইবোৰ আপোনালোকৰ ষ্ট্ৰাকচাৰটোৰ ভিতৰত আছিলে নাই? নহয়, কেতিয়াবা আমাৰ ৰাজনৈতিক কাৰণতো কিছুমান কথা কয়, আৰু যাৰ কাৰণে কেতিয়াবা যেনেকৈ আমি ফল্ছ দি পিনে ৰাইট ছাইডে বলটো মাৰিম বুলি কয়, লেফ্ট ছাইডে আমি গল দি দিওঁ। বহুত সময় তেওঁলোকে হয়তো কিবা এটা উকমুকনি আমি দেখা পাওঁ, সেই উকমুকনিটো আমি ঢাকিবৰ কাৰণেও কেতিয়াবা আমাৰ
ইছ্যু ডাইভাৰ্টৰ কাৰণেও কেতিয়াবা আমি ৰাজনৈতিক বলিং ষ্ট্ৰেটেজিটো সলনি কৰি পেলাই একজেক্টলি আমাৰ ডক্টৰ এইখিনি শৰ্মা পাৰ্ট ডাঙৰীয়া। ষ্ট্ৰেটেজি আছিলে, তাত কোনো আমাৰ সন্দেহ নাই। ডক্টৰ শৰ্মা ডাঙৰীয়া, এতিয়া কথাটো হ'ল যে AGPয়ে কোনোমতে ডাবল ডিজিট পালে, 9ৰ পৰা 10 হৈ গ'ল, আৰু কিবা প্ৰকাৰে সন্মান ৰক্ষা হৈছে, নটকে নকমিল, যিটো বহুত ভয় কৰিছিলে মানুহে যে নটকে কমি যাব বুলি, কিন্তু নকমিল, বাঢ়িল এখন চিট। এতিয়া আপোনালোকৰ এই গোটেই সংখ্যাটো 102, এইটো কম সংখ্যা নহয়। 78খন আসন পাই তৰুণ গগৈৰ যিটো দুৰৱস্থা হৈছিল, বিজেপিত বাৰু সেইটো দুৰৱস্থা নহয়, কাৰণ বিজেপি খুব সুসংগঠিত দল, কিন্তু ইয়াত মন্ত্ৰিত্ব ভগোৱাত এটা সংকটৰ সৃষ্টি হ'ব ডক্টৰ শৰ্মাৰ সন্মুখত, মুখ্যমন্ত্ৰীৰ সন্মুখত। এতিয়া AGPয়ে পূৰ্বতে দুটা মন্ত্ৰিত্বৰ আসন পাইছিল, এতিয়া এইবাৰ মন্ত্ৰিত্ব কেনেকুৱা হ'বগৈ পাৰে বুলি আপুনি ভাবে ডক্টৰ শৰ্মা ডাঙৰীয়া? নাই, এইটো কথাত মই উত্তৰ দিব নোৱাৰিম, কাৰণ গোটেই কথাটো হ'ল কি, মুখ্যমন্ত্ৰীৰ সাংবিধানিক এইটো নিজস্ব ক্ষমতা, গতিকে তাৰ ওপৰত মই আজি বুলি কয়, কিন্তু আচলতে নহয়গৈ বাৰু। কিন্তু মই এনে কথা এটা কৈছোঁ, মানে এই নিৰ্বাচনটোৱে আৰু নিৰ্বাচনৰ যিটো ৰিজাল্ট, ইয়াত পোনপটীয়াকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বিচক্ষণতাও প্ৰতিফলিত হৈছে, এইটো আমি নুই কৰিব নোৱাৰোঁ। মন্ত্ৰীসভাৰ গঠনতো তেওঁ সেই বিচক্ষণতা ৰক্ষা কৰিব বুলি আপোনাৰ আৰু এটা কথা চাওঁ, মানে যে সাধাৰণতে মই মোৰ ৰাজনৈতিক জীৱনত মানে একেবাৰে মহেন্দ্ৰ মোহন চৌধুৰীক মই মেমৰেণ্ডাম দি পাইছোঁ, তাৰ পৰা শৰৎ সিংহকে ধৰি গোটেই কেইবাটাও মই দেখিলোঁ। তাৰে ভিতৰত দেখা গৈছে যে মুখ্যমন্ত্ৰীয়ে মানে গোটেই অসমৰ মানে আনকি বহুত বিৰোধী পক্ষৰ ভোটাৰকো মানে তেখেতৰ ব্যক্তিত্বৰ জৰিয়তে প্ৰভাৱিত কৰিব পাৰিছে। কিবা কাৰণত মানুহজনৰ ওপৰত আস্থাটো তেওঁ মানে একেবাৰে দলৈ শিপাই দিব পাৰিছে। আপুনি দেখিছে যোৱা 2 বছৰমানৰ পৰা মানে নেৰেটিভ বহুত হৈছে, ৰাজনৈতিক নেৰেটিভ, কিন্তু হিমন্ত বিশ্ব শৰ্মা এই ব্যক্তিগত নেৰেটিভটো হিমন্ত বিশ্ব শৰ্মা একদম তললৈ গৈছে। আৰু এটা এখেতে যিটো কথা কৈছে আমাৰ প্ৰধানমন্ত্ৰীদেৱে, মই এটা কথা সাধাৰণ এটা মেথমেটিক্স, প্ৰত্যেকটো সমষ্টিত 40,000 মহিলাক 2বাৰ মাতিছে, একবাৰ ইলেকশ্যনৰ মিটিঙত আৰু তাৰ আগত মহিলা উদ্যমিতা। এতিয়া আমাৰ নেশ্যনেল যিটো গড় সেইটো হৈছে কি, এটা পৰিয়ালত 3টা ভোট থাকে, গতিকে এজনী মহিলাৰ লগত 40,000 মহিলাৰ লগত প্ৰত্যেকৰে লগত আৰু 2টা ভোট আছে। গতিকে যদি 40ক 3ৰে পূৰণ কৰে 1,20,000 ভোট থুলমূলকৈ কোনো ফৰ্মুলা নোহোৱাকৈ পাব লাগে। কাৰণ যিবিলাকে, মই আপোনাক কথাটো কৈছোঁ, যি বহুত হেৰিত মানে ফিজিক্সত পঢ়ি থকা 3জন ল'ৰা কিবা কাৰণত মোৰ তাত আহিছে মোৰ ইনষ্টিটিউটত, তেওঁলোকৰ লগত মই কিবা কথা পাতিলোঁ যে তোমালোকে কি লাইনত যাই আছা, কি ভাবিছা। চিধা কৈ দিছে যে আমাক যিটো স্কলাৰশ্বিপ মানে 2,500কৈ পাৰ মান্থ দিবলৈ কৈছে, গতিকে এইটোতে আমি আমাৰ বেছিভাগ মানুহ, আমাৰ বেছিভাগ ল'ৰা ছোৱালী হোষ্টেল মানে ল'ৰা হোষ্টেলত আমি মানে উই আৰ হেপী। গতিকে তেনেধৰণৰ ধৰক কিমান আপোনাৰ এই জেনজিৰ ইছ্যুটো একেবাৰে 0 হৈ গ'ল। মানে এনেকুৱা বিশেষকৈ সামাজিক মাধ্যমৰ জৰিয়তে এনেকুৱা এটা ভাৱ হৈছিল গোটেই জেনজি মানে এণ্টি ইনকামবেঞ্চি, মানে প্ৰতিষ্ঠান বিৰোধী হেৰিত যে আছে, এইটোতো নহ'ল। নোহোৱাৰ চাওক, আপোনাৰ তলে তলে হেৰিভাৱে আণ্ডাৰ কাৰেণ্ট কিন্তু হিন্দুত্বটো আছে, হিন্দুত্বটো আছে। বিজেপিক বহুত কথাবিলাকৰ ভিতৰত হিন্দুত্বৰ ওপৰত ৰখিছে, কিন্তু হিতাধিকাৰী ঘৰতে আপোনাৰ কোনো কৃষক এৰা নাই, আপোনাৰ নিবনুৱা যুৱক এৰা নাই, পঢ়ি থকা ছাত্ৰ ছাত্ৰীক এৰা নাই, আৰু আপোনাৰ মহিলাক এৰা নাই। তো ইয়াৰ পিছত বিজেপি কেনেকৈ মানে লিড ল'ব নোৱাৰিব বুলি ক'ব। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল চিফ মিনিষ্টাৰৰ প্ৰশাসনিক যি মানে বিচক্ষণতা, দক্ষতা, সেইটো আপুনি স্বীকাৰ কৰিব লাগিব। কোন সময়ত কি ডিচিশ্যন ল'ব পাৰে, সেই ডিচিশ্যনটো
তেওঁ সঠিক সময়ত লয় হয়। মই পোনপটীয়াকৈ হিতেশ্বৰ শইকীয়াক লগ পাইছোঁ চিফ মিনিষ্টাৰ হিচাপে, প্ৰফুল্ল মহন্তক লগ পাইছোঁ, মই তৰুণ গগৈক লগ পাইছোঁ পোনপটীয়াকৈ। এই গোটেইবিলাক হেৰি মুখ্যমন্ত্ৰীৰ ভিতৰত মই দেখিছোঁ ডিচিশ্যন ল'ব পৰা। আৰু বহুত মোৰ বয়সৰ বা মোৰ অসম আন্দোলন কৰাৰ সময়ত যিবিলাক জড়িত হৈ আছিল, বিশেষকৈ ৰিটায়াৰ্ড টিচাৰবিলাকে বেছিভাগ কথা পলিটিকেল কথা মোৰ লগত আলোচনা কৰিলে এটা কথা কয় যে দিল্লীত প্ৰভাৱ বিস্তাৰ কৰিব পৰা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা। বহুত ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া, সময় কমি আহিছে, আমি প্ৰত্যেকে আপোনালোক এক মিনিটকৈ পাব। হিন্দুত্ব, হিমন্ত আৰু হিতাধিকাৰী, এই তিনিটাই কথা, এই তিনিটাৰ ওপৰতে নিৰ্বাচন হ'ল। 1 নম্বৰ হিমন্ত, 2 নম্বৰ হিন্দুত্ব, 3 নম্বৰ হিতাধিকাৰী। ত্ৰিপাঠী ডাঙৰীয়া, এই ধৰণৰ আঁচনি লৈ এসপ্তাহত 3,600 কোটি টকা বিতৰণ কৰি কেনেকৈ আৰু নিৰ্বাচন খেলিব পৰা যাব? 1 মিনিট সময় পাব আপুনি। अब जो जिस राजनीतिक নাই, নহ'ব क्या নাই हाँ जिस ऊंचाई को इस समय भाजपा असम में पा चुकी है, और ये समझना होगा कि पूरे देश में एक विमर्श चलाया भाजपा ने 2024 के करीब कि बेनिफिशियरी पॉलिटिक्स, हिताधिकारी की जो पूरी राजनीति है वो भारत को एक आर्थिक संकट की ओर ले जाती है। लेकिन फिर 2024 के चुनाव के पश्चात हमने देखा कि उसी राजनीति को इसने और गहराया, और उसी के बल पे महाराष्ट्र जीते, उसी के बल पे बिहार जीते। स्थानीय नेतृत्व था, देवेंद्र फडणवीस था, नीतीश कुमार थे। तो नेतृत्व और हिताधिकारी का एक मतलब ऐसा रिश्ता है कि दोनों को एक दूसरे से अलग नहीं किया जा सकता। इसीलिए अब हेमंतो दा नहीं रह गए, हेमंतो मामा हो गए हैं, क्योंकि बेनिफिशियरी पॉलिटिक्स महिला केंद्रित राजनीति है। महिला की राजनीति में भागीदारी भी ज़्यादा है, महिला की राजनीति में संख्या भी ज़्यादा है। और पूर्वोत्तर के राज्यों में अगर आप देखें, चाहे आंदोलन हो, चाहे राजनीति हो, चाहे मताधिकार हो, सब में महिलाएं आगे दिखती हैं। इसीलिए हेमंतो मामा की जो पूरी राजनीति होगी वो यही होगी कि कैसे इस चीज़ को ज़्यादा डीपेन किया जाए। लेकिन इससे लोकतंत्र में एक बड़ी समस्या की उत्पत्ति होगी, फिस्कल इम्बैलेंस क्रिएट होगा। आसाम के ऊपर अभी भी इस बात को भी अगर आप देखें तो जो बर्डन है, डेट है, वो बहुत ज़्यादा है। इसका समाधान क्या होगा ये तो भविष्य ही तय करेगा। প্ৰধান বৰুৱা ডাঙৰীয়া, বিৰোধী পক্ষ একেবাৰে দুৰ্বল হৈ পৰিল আৰু অসমৰ নিৰ্বাচনত একেবাৰে আৰম্ভণিৰ পৰা আজিলৈকে বিৰোধী পক্ষৰ এনেকুৱা নিশকতীয়া অৱস্থা কোনেও দেখা নাছিল, বিশেষকৈ জৰুৰী অৱস্থাৰ পিছত। এই বিৰোধী পক্ষৰ যিটো নিশকতীয়া অৱস্থা, এইটো কিমান দূৰ ভাললৈ হৈছে বুলি আপুনি ভাবে? প্ৰথম কথাটো হৈছে গৌৰৱ গগৈ কংগ্ৰেছৰ সভাপতি আৰু বিৰোধী দলৰ তেওঁ নেতা হিচাপে তেওঁ গোটেই নেতৃত্বটো লৈছিলে। আৰু গোটেই বিৰোধী দলৰ যদি আমি নেতাকেইজন চাওঁ, অকণমান ৰাজনৈতিক পৰিপক্কতাত অকণমান কুৱেশ্যন মাৰ্ক থাকে। গতিকে তেওঁলোকে ৰাজনৈতিক পৰিপক্কতাটোৰ অভাৱৰ কাৰণে আপোনালোকে দেখিছে তেওঁলোকে এটা বিষয়, এটা ইছ্যু তেওঁলোকে বনাবৰ কাৰণে সক্ষম নহ'ল। তেওঁলোকৰ ইছ্যু কোনটো বুলি ক'লে এদিনৰ পিছত এদিন, এদিনৰ পিছত এদিন সদায় চেঞ্জ হৈ থাকে। গতিকে তেওঁলোকে সেই ধৰণৰ মানে মেচিউৰিটিটো যেন মোৰ অভাৱ হ'ল, সেইটো এটা মোৰ ধাৰণা হ'ল। অন্য হাতেদি আমাৰ ত্ৰিপাঠী চাহাবে এটা বিষয় কৈছে, হয় অবভিয়াছলি সেইটো এটা চিন্তাৰ বিষয়। কিন্তু আমাৰ এতিয়া 40 লাখ মহিলা আছে, তাৰ অলমষ্ট 40% লাখপতি দিদি হৈ গ'ল। লাখপতি দিদি মিনছ তেওঁলোকে বেংকত গ'লে তেওঁলোকে মুদ্ৰা লোন আপ টু মানে 20 লাখ তেওঁলোকে কোনো ধৰণৰ মৰ্টগেজ নিদিয়াকৈ পাব পাৰে। কিন্তু আপুনি জানি সুখী হ'ব, তেওঁলোকে কোনো ধৰণৰ আঁচনি নোহোৱাকৈ বা কনফিডেঞ্চ তেওঁলোকে নোহোৱাকৈ এতিয়া তেওঁলোকে বেংকৰ পৰা পইচাটো ল'বৰ কাৰণে তেওঁলোকে ইচ্ছুক নহয়। আৰু আমাৰো টাৰ্গেটটো হৈছে যে এই 40 লাখ মহিলাক
মানে ইণ্ডিপেণ্ডেণ্টলি এণ্টাৰপ্ৰেনিয়ৰ বনাবৰ কাৰণে আমাৰ চিন্তা, আৰু সেইকাৰণে আমি তেওঁলোকক মানে প্ৰায় বেকিং কৰি আছোঁ যে গভৰ্ণমেণ্টেও পইচা দিছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰাও পইচা আহিছে বিভিন্ন ধৰণে, আৰু যাতে তেওঁলোকে নিজে ইণ্ডিপেণ্ডেণ্টলি খাৰা। আৰু আমি দেখিছোঁ এই 40 লাখ মহিলাই এটা ডাঙৰ আন্দোলন কিন্তু সমাজত গঢ়িবৰ কাৰণে সক্ষম হৈছে। আজি যদি আপুনি চায় অসমীয়া সমাজত এতিয়া নিজে কাপোৰ বয়, নিজে এখন ডাঙৰ মাৰ্কেট তেওঁলোকে অলৰেডি ক্ৰিয়েট কৰিলে, কিন্তু আৰু তেনেকুৱা মানে ফিচাৰী, পল্ট্ৰি বা এগ্ৰিকালচাৰ ছেক্টৰটো লাহে লাহে কিন্তু নাম্বাৰ ইজ ভেৰি লেছ। আৰু আমাৰ কাৰণে অসুবিধা হৈছে, আমি আৰু চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে গোটটো যদি ডাঙৰ হয় তেতিয়াহ'লে আমি তাত আৰু তেওঁলোকক বুজ কৰিব পাৰিম। সময় কমি আহিছে ডক্টৰ শৰ্মা ডাঙৰীয়া, হিতাধিকাৰীৰ ৰাজনীতিৰ পৰা আপুনি ওলাই যাব নোৱাৰে, আপুনি হিন্দুত্বৰ ৰাজনীতিৰ পৰা আপোনাৰ দল ওলাই যাব নোৱাৰে। এতিয়া কথাটো হ'ল যে হিন্দুত্বৰ ৰাজনীতিটো থাকিব বিজেপিৰ হাতত আৰু হিতাধিকাৰীৰ তালিকাখন থাকিব বিজেপিৰ হাতত। এই 10জন MLA কি কৰিব আপোনাৰ? চাওক, আজিলৈকে অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতাটো কৰি আছে এইকাৰণে যে আমাৰ কিছুমান ইছ্যু তেখেতসকলে গুৰুত্ব দিছে। বিজেপিয়ে AGPৰ বহুত মানে আমি অসমৰ সামগ্ৰিকভাৱে উন্নতি বিচাৰোঁ, সেইটো তেখেতসকলে। কিন্তু ৰাজনীতিটো হিন্দুত্বৰ ৰাজনীতিটো বিজেপিৰ হাতত থাকিব আৰু হিতাধিকাৰী তালিকাখনো বিজেপিৰ হাতত থাকিব, আপোনাৰ হাতত একো নাথাকে। সেইখিনিতে মানে আমাৰ কথাটো আমি সেই দুমোজাৰ পৰা আমি নিজকে বচাবৰ কাৰণে সবল কৰি ৰাখিব লাগিব। আমাৰ দলটোক আজিৰ দিনটোত যিমান সবল আছে মানে শক্তিশালী হৈ আছে, ইয়াতকৈ অধিক শক্তিশালী হ'ব লাগিব, এই কথাবিলাক মনত ৰাখি। ওচৰতে আপোনাৰ হাগ্ৰামা মহিলাৰ উপযুক্ত উদাহৰণ নাই। চাওক, হাগ্ৰামা মুছাহাৰীৰ দিনটো, আজিৰ দিনটো তেখেতে যিটো পলিটিক্স কৰি দেখুৱাইছে সেইটো অনুকৰণীয় পলিটিক্স, আমি সেইটো কথা মানিব লাগিব। এতিয়া অসম গণ পৰিষদৰ তৰফৰ পৰা আমি আজিৰ দিনটোত বিজেপিৰ লগত লগ লাগি বিজেপিৰ আমাৰ বিষয়বিলাক বিজেপিয়ে যাতে তেখেতসকলে ফেকচুৱেলাইজ কৰে, বাস্তৱীকৰণ কৰে, এই কথাবিলাকৰ কাৰণে আমি বিজেপিৰ লগত মিত্ৰ হৈ থাকিম আৰু মিত্ৰ হৈ এতিয়ালৈকে আছোঁ। কিন্তু বিজেপিৰ হাতত এইটো কথা সঁচা যে বিজেপিৰ বুথ কমিটিৰ পৰ্যায়ত আমাৰ কৰ্মীসকলক ক'ৰবাত দেখা যায় যে ক'ৰবাত বেছি অংশ ঠাইতে দেখা যায় আমাৰ কৰ্মীসকলক মানে যি গুৰুত্ব দিব লাগে সেই গুৰুত্ব দিয়া দেখা নাযায়। যদিও আমাৰ ইয়াত নেতৃত্বৰ মাজত বুজাবুজি আছে, কিন্তু তৃণমূল পৰ্যায়ত সেইটোৰ অভাৱ হৈছে। এতিয়া সেই পৰ্যায়টো ৰক্ষা কৰিবৰ কাৰণে আমি নিশ্চয় ৰণকৌশল কৰিব লাগিব। লগত আমি বিজেপিৰ লগত এই বিষয়ে আলোচনা বিলোচনা কৰি আমি যৌথভাৱে কেনেকৈ অসমৰ উন্নয়নৰ কাৰণে আমি আগবাঢ়ি যাব পাৰোঁ, এইটো নিশ্চয় আলোচনাৰ বিষয় হৈ থাকে। বহুত ধন্যবাদ ডক্টৰ শৰ্মা ডাঙৰীয়া, প্ৰফেচৰ ত্ৰিপাঠী, প্ৰধান বৰুৱা, ডক্টৰ শৰ্মা, সকলোলৈকে ধন্যবাদ। মেজমেল এইখিনিতে সামৰিব লাগিব আৰু কাইলৈ পুনৰ লগ পাম সন্ধিয়া একে সময়ত। নমস্কাৰ।